গোলাঘাটৰ ঐতিহাসিক সেনচোৱা বৰনামঘৰৰ ২০০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান অহা ২৮, ২৯ আৰু ৩০ মাৰ্চত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। এই অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি নামঘৰ পৰিচালনা সমিতিৰ লগতে উদযাপন সমিতি তথা স্থানীয় ৰাইজে মিলি নামঘৰৰ ভাগৰ চৌহদ সুন্দৰভাৱে সজাই পৰাই তুলিছে। ১৮২৫ চনতে প্ৰতিষ্ঠিত ৩০০ ঘৰ অংশীদাৰ ৰাইজ জড়িত থকা এই বৃহত্তৰ বৰনামঘৰৰ ভাগৰ ২০০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতাকে ধৰি বিস্তৃত কাৰ্যসূচী হাতত লোৱা হৈছে। উদ্যোক্তা মহলৰ বক্তব্য শুনোৱা হওক। সেনচোৱা বৰনামঘৰৰ আজি ২০০ বছৰ অতিক্ৰম কৰিলে। এই ২০০ বছৰৰ আমি এই সামৰণি অনুষ্ঠান অহা মাৰ্চ মাহৰ ২৮, ২৯, ৩০ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছিলোঁ। তাৰে আমাৰ ইতিমধ্যে পূৰ্ণগতিত নামঘৰৰ উন্নয়নেই হওক, অন্যান্য আমাৰ টেণ্টৰ হওক, অন্যান্য কামসমূহ চলি আছে পূৰ্ণগতিত। সকলো ৰাইজৰ সহায় সহযোগত আমাৰ ইতিমধ্যে কামৰ প্ৰায় ৮০% সম্পূৰ্ণ হৈছে। আৰু এই বৰ্ণাঢ্য কাৰ্যসূচীত আমাৰ তিনিদিনীয়া কাৰ্য প্ৰথম দিনাখন পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আৰু আমাৰ ৰাতিলৈ নিতাঞ্জলি গোলাঘাটৰ নিতাঞ্জলি কেন্দ্ৰৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। তাৰপিছতে আমাৰ দ্বিতীয় দিনাখন সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতামূলক সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব। বাৰেৰহণীয়া এই অনুষ্ঠান আমাৰ গাঁৱতেই নহয় অন্যান্য স্থানৰ পৰাও আহিব। আৰু আমি তাৰপিছতেই আমাৰ গুৰু শিষ্য সন্মিলন আছে। দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী আমাৰ মাজত আহি উপস্থিত হ'ব ২৯ তাৰিখে। তাৰপিছতেই ৰাতিলেই আমি সদৌ অসম ভিত্তিত মহিলাৰ দিহানাম আয়োজন কৰিছোঁ। ৩০ তাৰিখে আমাৰ মূল কাৰ্যসূচী মুকলি সভা অনুষ্ঠিত হ'ব। তাৰপিছত আকৌ বিশিষ্ট আমি আমাৰ সমাজকৰ্মী আমাৰ গোলাঘাট জিলাৰে নহয় অসমৰ বিভিন্ন ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আমি এই অনুষ্ঠানত সকলো ৰাইজৰ সহায় সহযোগ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু ৰাতিলৈ আমাৰ এভাগী মহাপুৰুষীয়া নাট মঞ্চস্থ কৰা হ'ব। এই নাটভাগ যোৰহাট তিয়কৰ প্ৰগতিশীল যুৱ সংঘৰ জৰিয়তে আমাৰ এই দলটো আহিব। নাটভাগ হৈছে অপৰহৰণ হৰিহৰ যুদ্ধ। এই নাটভাগ অসমৰ বিভিন্ন মঞ্চত তেওঁলোকে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আৰু আমি আশা ৰাখিছোঁ সকলো ৰাইজৰ সহায় সহযোগ আমাৰ এই অনুষ্ঠানভাগ সফল হ'ব। তাৰ দিহানামৰ প্ৰতিযোগিতাৰ আমাৰ পুৰস্কাৰৰ ব্যৱস্থা আছে। আমি ১৫,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৮,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ ৫,০০০ টকা। শ্ৰেষ্ঠ নাগৰাবাদক আৰু শ্ৰেষ্ঠ গায়িকা আমি পুৰস্কাৰ প্ৰদান কৰা হ'ব। তাৰপিছতে আমি সাংস্কৃতিক শোভাযাত্ৰাৰ মানপত্ৰ আৰু নগদ ধৰণে পুৰস্কৃত কৰা হ'ব। তাৰপিছতেই আমি অন্যান্য অনুষ্ঠানো আমাৰ এই অনুষ্ঠানৰ লগত সংগতি কৰি আমি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। সেয়ে সমূহ ৰাইজক, অসমবাসী ৰাইজক আমি এই অনুষ্ঠানত সহায় সহযোগ আন্তৰিকতা আমি কামনা কৰিছোঁ। ধন্যবাদ। ভাস্কৰ ৰাজকোৰ ৰিপোৰ্ট, দৃষ্টিকোণ।